হেল্ল' গাইজ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আছোঁ ডিব্ৰুগড় অলপ আপোনালোকক মই অলপ খেতি দেখাম দেই। আপোনালোকে সেয়া অলপ চাব। ঘৰতে মানে আপোনাৰ আদা খেতি কৰে অলপ মানে ঘৰৰ পিছফালে, সেয়া অলপ দেখাম। আপোনালোকে চাব, অলপো স্কিপ নকৰাকৈ চাব ভিডিঅ'টো, একেবাৰে শেষলৈকে চাব দেই। এয়া আছে আপোনাৰ আন্দা গছ দেখিছে না। আন্দাৰ মানে মই গৈছিলোঁ ডিব্ৰুগড়ত ফুৰিবৰ কাৰণে, সেয়া মানে ভাবিলোঁ আন্দাৰ গছখিনি ইমান ধুনীয়াকৈ ওলাইছে, ভিডিঅ'কে এটা কৰি লৈ যাওঁ বুলি। দেখিছেনে ইমান ধুনীয়াকৈ আন্দাৰ খেতি, মানে আন্দাৰ ইয়াত ডিব্ৰুগড় চাইডে আন্দাৰ ধুনীয়া হয়, বৰ ধুনীয়া হয়। দেখিছেনে ইয়াত মানে কি এই হাঁহ চাই দিবলৈ সেইফালে দৰকাৰ নাই, অকল খুলি খান্দি যেনেকৈ কচু খান্দে ন, কচু খান্দি এই যেনেকৈ দিয়ে নহয় তেনেকৈ দিলেও হয় চাগে। ইয়াত দেখিছেনে আন্দাৰ কি ধুনীয়াকৈ ওলাই আহিছে, মানে মোৰ চচুবাৰী ঘৰ পিছফালে মানে দি থৈছে অলপ। ইয়াত দেখিছেনে কেনেকৈ আছে, মানে কি বহুতে ভাল লাগিছে দেখি। এয়া আপোনালোকে চাব পাৰে আৰু কমেণ্টত জনাব আপোনালোকৰ ফালে আদাৰ খেতি কৰে নে নকৰে। ইয়াত দেখিছেনে এইফালে মানে প্ৰায়ভাগ খেতি এইবিলাক কৰে, আদা চাদা, আকৌ আপোনাৰ বেঙেনা চেঙেনা সেনেকৈ মানে দিয়া হয়। ইয়াত দেখিছেনে এইখিনি মানে আৰু এতিয়ালৈকে হোৱা নাই খান্দিবৰ কাৰণে, খান্দিব আৰু লাহেকৈ। কেতিয়া খান্দেটো নাজানো, কিন্তু গছজোপা মৰি গ'লে মানে খান্দে চাগে আদা গছ। ইয়াত দেখিছেনে মানে ওলাই আছে আদা, বহুত ভাল লাগিছে দেখি। ইয়াত আপোনালোকে চাব পাৰে, এয়া চব এয়া দেখিছেনে মানে কিছুমান মৰিলে চাগে, নাই প্ৰত্যেকতে দিছিলে চাগে আদা। এতিয়ালৈকে মানে এইবোৰ ক'ৰবাত ওলাইছে আৰু কিছুমান এক লাইন ওলাইছে, কিছুমান এক লাইনৰ আধাটো ওলোৱা নাই, মানে মৰিলে চাগে পানীত। এয়া চব এয়া দেখিছেনে লানিকৈ ৰুই থৈছে আৰু আপোনাৰ যেনেকৈ চাহপাত গছ ৰোৱা হয় ন, তেনেকৈ লানিকৈ ৰুই থৈছে আদা। মানে আপোনাৰ এইটো হালধি লিখিয়াকৈ দিলেও হ'ব চাগে, আমি কৰি পোৱা নাই চাগে এতিয়ালৈকে, আমি কৰি পোৱা নাই। ইয়াত দেখিছেনে মানে কি আমাৰ ফালত দিলে হ'ব চাগে। সেইফালে আমাৰ ফালে মানে ৰঙা পোৱাটো বেছি আছে, চাইডে নাই নেকি ডিব্ৰুগড় চাইডে পালে মানে হয়। সেইকাৰণে বস্তুবিলাক আমাৰ ফালে বৰকৈ নহয়, এই আমাৰ ফালে অকল আপোনাৰ ফল মূলবোৰহে হয় আৰু এই বাকীবোৰ নহয় আমাৰ চাইডে। মানে কেলৈ নহয় বুলি কৈছোঁ, বাকীবোৰ দিলে মানে কি হয় আপোনাৰ পোকে খাই দিয়ে, নহ'লে ৰঙাপোৱা খাই দিয়ে। ৰঙাপোৱা খাই দিলে মানে আপোনাৰ একেবাৰে গুৰিৰ পৰা খাই আহে ন, মৰি থাকে গছবিলাক, ইমান এটা ভাল নহয় আৰু। এইফালে চাগে ৰঙাপোৱা নাই চাগে, সেইকাৰণে ধুনীয়া হয় বস্তুবিলাক ৰুলে। মানে আমাৰ ফালে মানে ইমান এটা ঠিক মানে নাই, মানে আমাৰ ফালে পোক পোৱাটো বেছি আছে। ইয়াত দেখিছেনে এয়া চব ঘৰ চতৰ ৰুই থৈছে, ঘৰৰ পিছফালে এয়া চোতালৰ কাষতে ৰুই থৈছে আৰু বোলে। এইফালে আছে আপোনাৰ এইজোপা ভাতকেৰেলা গছ, ইয়াৰ ফালে আপোনাৰ আদা এফালে ৰুই থৈছে। দেখিছেনে কিছুমান সৰু সৰু হৈ আছে, কিন্তু ডাঙৰ হোৱা নাই এতিয়ালৈকে, ডাঙৰ হ'ব আৰু। এয়া ফালে চব এইকেইজোপা দি থৈছে কাষত, এইজোপা চব অমিতা গছ কাষতে আছে, এইজোপা অমিতা গছ। এয়া চব এয়া মানে ওলাই আছে আৰু। এইটো কিছুমানে ভাবিব যে তৰা গছ বুলি, তৰা গছ নহয় দেই, যিকেইজোপা আদা গছ, আদা আপোনাৰ মৰাণ আদা চাগে, মই ভালকৈ নাজানো আমি মৰাণ আদা নে কি আদা, কিন্তু আদা গছ হয় আৰু তৰা গছজোপা লিখা দেখিবলৈ একেই, কিন্তু বেছি ওখ নহয়। আপোনাৰ খোৱা হালধি গছজোপা মান হয় চাগে, ইমানটো নহয় চাগে, কিন্তু দেখি পোৱা নাই কিমানটোলৈকে হয় আজিলৈকে। ইয়াত দেখিছেনে মই প্ৰথম আহিছিলোঁ তৰা গছ বুলি, তৰা গছ নহয় আদা গছ হয়। এয়া আদা ৰুই থোৱা হৈছে, এয়া চব ইমান ভাল লাগিছে দেখি, মানে চাই ভাল লাগিছে আৰু। এয়া চব এইফালে সেইখিনি চব কচু গছ ওচৰতে ওলাই আছে আৰু বনৰীয়া কচু, আৰু এইবোৰ ভেটিকৈ দিয়ে চাগে, ভেটি দিয়ে। এয়া চক আপোনালোকে চাই থাকক। এয়া দেখিছেনে এয়া মানে ৰুই থৈছে, বৰ ধুনীয়াকৈ ৰুই থৈছে দেই। মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কোনোবাই যদি নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ বাই বাই।